নমস্কাৰ সকলোকে মই ঢকুৱাখানা প্ৰতিভা হেণ্ডলুমছলৈ স্বাগতম জনাইছোঁ। মই প্ৰতিভা বৰগোহাঁয়ে প্ৰথমে আপোনালোকক মোৰ দোকানখন ক'ত আছে কৈ লৈছোঁ। আমাৰ দোকানখন আছে ঢকুৱাখানা ডাকঘৰৰ সমীপত আৰু ইয়ালৈ আহিব। আমাৰ হেণ্ডলুম শালো আছে। এইখিনি মোৰ নিজৰ শালত বৈ থকা কেইযোৰমান কাপোৰ আপোনালোকক দেখাব বিচাৰিছোঁ। চাওক কাপোৰখিনি বহুত ধুনীয়া, পদ্মিনীত এৰী বৈছোঁ আৰু নুনি বৈছোঁ, সেয়েহে আপোনালোকক দেখাই দিব বিচাৰিছোঁ। যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনত থকা নম্বৰত লগালগ আমাৰ লগত যোগাযোগ কৰিব। এইযোৰ হৈছে আগে নুনি বৈছিলোঁ, এইযোৰ কাপোৰ আপোনালোকক দেখাইছিলোঁ, কিন্তু এইযোৰ এতিয়া আমি এৰী বৈছোঁ, নুনিত এৰী বৈ দিছোঁ, সেয়েহে কাপোৰযোৰ আপোনালোকক দেখাইছোঁ। চাওক বহুত ধুনীয়া হৈছে। এইখন হৈছে মেখেলাখন, চাওকচোন এইখন মেখেলাখন বহুত ধুনীয়া হয়। এইটোৰ লগতে ব্লাউজ পিচটো আছে, এৰী বৈ দিয়া হৈছে। আপোনালোকে কাপোৰটো চাওক ওচৰৰ পৰা, বহুত ধুনীয়া হয়। এই কাপোৰযোৰ আপোনালোকে পিন্ধিলে ইমান ধুনীয়া পাব নহয়, ই কেতিয়াও ধুই থাকিলেও বেয়া নহ'ব আৰু বহুত ধুনীয়া হৈ থাকিব। এইখন হৈছে চাদৰখন, এইখন চাদৰখন এয়া পদ্মিনীত এৰী বৈ দিয়া হৈছে। এইখিনি পতিখিনি হয়, দেখিছেনে কাপোৰযোৰ ইমান ধুনীয়া লাগিছে নহয়, একদম মজবুত কাপোৰ। আপোনালোকে ধুই পিন্ধি বাৰ বাৰ পিন্ধি ধুই থাকিলেও এই কাপোৰযোৰ কেতিয়াও বেয়া নহ'ব। নুনী কটনৰ বা চেমি নুনী নিচিনাকৈ বহুতে কাপোৰবোৰ চলি যায়, আমুক হয় তামুক হয় কয়, কিন্তু এইটো কোৱাৰ কোনো কণ্ডিশ্যন নাই। এইখিনি কাপোৰ বহুত ধুনীয়া হৈ থাকিব। সেয়ে যদি আপোনালোকক লাগে এই কাপোৰখিনি ল'বলৈ আমাৰ লগত যোগাযোগ কৰিব। এনেধৰণে আৰু এযোৰ আছে, এইযোৰ এইটো কালাৰত বনাইছোঁ। কাপোৰযোৰ মই আগেই খুলিছিলোঁ। এইযোৰ এৰী বোৱা হয়, বহুত ধুনীয়া। মাজৰখিনি সৰু সৰু বুটা দি দিয়া হৈছে, তিনটা তিনটাকৈ, আৰু প্ৰথমে 3 লাইন এয়া গোলাপ দিয়া হৈছে। দেখিছেনে গোলাপ ফুলটো দিয়া হৈছে তিনটা তিনটাকৈ, ৰঙা কোলা আৰু হালধীয়া কম্বিনেশ্যনত বনোৱা হৈছে। এইযোৰ কাপোৰ বহুত ধুনীয়া হৈছে। আপোনালোকক যদি লাগে নহয় আমাৰ ঢকুৱাখানা প্ৰতিভা হেণ্ডলুমছলৈ আহিব, নহ'লে মোৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত দিয়া নম্বৰত। এইখিনি হৈছে ইয়াৰ পতিখিনি, দেখিছেনে পতিখিনি সৰুকৈ এটাকৈ দিছোঁ চিংগুলকৈ, বহুত ধুনীয়া হয়। এইটো ব্লাউজটো, ব্লাউজতো এটা পতি দি দিয়া হৈছে। এইটো আপুনি চাওক ব্লাউজো যথেষ্ট কাপোৰ দিয়া হৈছে, ধুনীয়াকৈ পিকো এটা ব্লাউজ ওলাই যায়, বহল আহল, কোনো চিন্তা কৰিবলগীয়া নাথাকে। এইখন হৈছে মেখেলাখন, এইখন মেখেলাখন চাওক বহুত ধুনীয়া হয়। আপোনালোকে যদি এই কাপোৰযোৰ আপোনালোকক পচন্দৰ ভিতৰত পৰিছে, তেতিয়া লগালগ আমাৰ লগত যোগাযোগ কৰিব, স্ক্ৰীনত দিয়া নম্বৰত আমাৰ লগত হোৱাটছএপ কৰিব। আৰু এযোৰ নুনি বোৱা কাপোৰ, এইখিনিতো বহুত বৈয়ে আছোঁ,